আদিবাসী চাহ জনগোষ্ঠী আজি তিনিচুকীয়াত যি সমদল উলিয়াইছে জনজাতিকৰণৰ দাবীত আচলতে আমি সকলোৱে চাহ জনগোষ্ঠী বা আদিবাসীসকলৰ জনজাতিকৰণ বিচাৰোঁ, কিন্তু বিভিন্ন ধৰণৰ তাত কিছু টেকনিকেল কিছুমান কথা আছে। এই গোটেই কথাখিনি চালি জাৰি চাই থকা হৈছে আৰু অসম চৰকাৰে ইতিমধ্যে এই কথাটো কৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে নৱেম্বৰ মাহৰ ভিতৰত আমি অসমৰ বিধানসভাত গোটেই কথাখিনি ভালকৈ আলোচনা বিলোচনা কৰি আমি এটা প্ৰতিবেদন কেন্দ্ৰ চৰকাৰলৈ প্ৰেৰণ কৰিম। এটা প্ৰতিবেদন পূৰ্বৰ চৰকাৰৰ দিনত পঠিওৱা হৈছিল, কিন্তু প্ৰতিবেদনখনত মানে জাষ্ট কোনো ধৰণৰ ভিতৰৰ পৰা যেন প্ৰতিবেদনখন নাছিল। গতিকে এতিয়া আমি গোটেই কথাখিনি যাতে পজিটিভ হয় তাৰ কাৰণে আমাৰ চৰকাৰ দায়বদ্ধতাৰে আৰু সংবেদনশীলতাৰে এই জনজাতিকৰণৰ বিষয়টো লৈ আমি আগবাঢ়িব খুজিছোঁ। ইয়াত কোনো ৰাজনৈতিক বিষয় নাই, কিন্তু কথাটো হ'ল তেওঁলোকৰ দীৰ্ঘদিনীয়া যিটো তেওঁলোকৰ দাবী, এই দাবীটো কেনেদৰে তেওঁলোকে ন্যায্যতা দিব পাৰি তেওঁলোকক, সেই বিষয়টো আমাৰ চৰকাৰ চিন্তা কৰি আছে। নিশ্চিতভাৱে ইয়াৰ এটা আকৌ সমাধান বা সমাধান সূত্ৰ ওলাব। ইয়াত অকল আদিবাসী বা চাহজন থাকিব নে আৰু চাহ জনগোষ্ঠীৰ নাই, আটাইকেইটা জনগোষ্ঠীৰ কথাই আছে। ইতিমধ্যে স্তৰে স্তৰে বিভিন্ন হয়তো সময়ত কথা বতৰা চলি আছে, কিন্তু চূড়ান্ত এটা সিদ্ধান্ত ল'ব লাগিলে, যিহেতু জনজাতিকৰণ দিব কেন্দ্ৰীয় চৰকাৰে, মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ, গৃহ মন্ত্ৰালয়ে গোটেই কথাখিনি বিবেচনা কৰিব, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়াই গোটেই কথাখিনি চোৱা চিতা কৰিব। গতিকে গোটেই কথাখিনি কেন্দ্ৰ চৰকাৰ জড়িত হৈ আছে আৰু কেন্দ্ৰ চৰকাৰক আমাৰ ইয়াৰ পৰা ঋণাত্মক কোনো কথা আমি আমাৰ চৰকাৰেও বিচৰা নাই পঠিওৱাটো। ধনাত্মক দৃষ্টিকোণেৰে গোটেই কথাখিনি যাতে কৰিব পৰা যায়, সেই বিষয়টোত আমাৰ দলেও এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ আছে আৰু আমি বিচাৰোঁ যে এই দীৰ্ঘদিনীয়া এওঁলোকৰ যি দাবী, এই দাবীৰ এটা সমাধান সূত্ৰ ওলাওক।